তেওঁ এতিয়া বোলে ৰাতি উৎসৱ খাই যায় গৌৰৱ গগৈ বুলি বিচনাৰ পৰা নামি বোলে দৌৰাদৌৰি কৰে বুলি শুনিছো। তেওঁ চাহটোকে বাঘটো দেখা হৈছে। তাৰমানে তেওঁ বুজি পাইছে তেওঁ এই বিগত 4.5 বছৰত যি মানুহক অন্যায় কৰিলে, সকলো শ্ৰেণীৰ মানুহক যি অত্যাচাৰ কৰিলে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আহোম সম্প্ৰদায়সকলৰ কথা কওক, মৰাণ মটকসকলৰ কথা কওক, আজি আপোনাৰ ট্ৰাইবেল লোকসকলৰ মনত এটা ডাঙৰ আঘাত যে একদম আমি এজন মুখ্যমন্ত্ৰী পাতিছিলোঁ, হয় কংগ্ৰেছৰ বিৰুদ্ধে দিছিলোঁ, তেওঁক আঁতৰালে। এই কথাবিলাক আপোনাৰ জনজাতি লোকসকলৰ বুকুতো আছে। আজি বঙালী হিন্দু মানুহখিনিও ভাবিছে যে আমাৰ উপযুক্ত প্ৰতিনিধি নাই, যাকে তই তুমি তামাক কৈ যিদৰে মানুহক ব্যৱহাৰ কৰে, ডাঙৰ সৰু নাই যিদৰে আপোনাৰ ব্যৱহাৰ কৰে, শিক্ষক নাই, আমাৰ জ্যেষ্ঠজন নাই, যাক যিধৰণে আপোনাৰ বেয়া ব্যৱহাৰ কৰে, এই কথাবিলাক মানুহৰ মনত এটা ক্ষোভৰ আকাৰ লৈছে আৰু এইটো এটা ভোটৰ আকাৰ লৈছে। এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাই আজি বুজি পাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এতিয়া কংগ্ৰেছৰ চাহটোকে বাঘটো দেখা হৈছে আৰু বিভিন্ন প্ৰকাৰৰ উন্নয়নৰ কথা ক'ব লাগে। তেওঁ মানুহৰ ওচৰত আহি ক'ব লাগিছিল যে আমি 2 কোটি চাকৰিৰ কথা কৈছিলোঁ, আমি 2 কোটি চাকৰি দিলোঁ। আমি 25 লাখকে বছৰি চাকৰিৰ কথা কৈছিলোঁ, 25 লাখকে বছৰি চাকৰি দিলোঁ। আমি যিবিলাক প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিবিলাক আমি পালন কৰিলোঁ। সেইবিলাক কথা তেওঁ একাষৰীয়া কৰি যিদৰে এতিয়া ইয়াত এটা ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছে, ৰাইজৰ চকুত ধৰা পৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকুতো ধৰা পৰিছে। তেওঁ ইণ্টেলিজেন্সে খবৰ দিছে যে য'ত উজনিত কংগ্ৰেছে মাত্ৰ জিলা পৰিষদত ক'ৰবাত 1000 ক'ৰবাত 500 ভোটত হাৰিছে, ক'ৰবাত আপোনাৰ 70টা 80টা ভোটত গাঁও সভাৰ সদস্য হাৰিছে, আৰু আমাৰ আঞ্চলিক পঞ্চায়ততো মাত্ৰ কেইটামান ভোটত হাৰিছে। তাৰমানে যে নিৰপেক্ষভাৱে যেতিয়া নিৰ্বাচন হ'ব, তেতিয়া তেওঁ যে ধৰাশায়ী হৈ যাব বিজেপি তেওঁৰ নেতৃত্বত থাকিলে, সেই কথাটো আমাতকৈ ইণ্টেলিজেন্সৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই ভালকে বুজি পাইছে। সেইকাৰণে গৌৰৱ গগৈয়ে হওক বা কংগ্ৰেছেই হওক চাহটো বাঘটো দেখা হৈছে। বিজেপিৰ এগৰাকী নেতাই বা চামগুৰিৰ সমূহ ৰাইজ এই কিছুদিন আগত যিবিলাক অন্যায় অত্যাচাৰ চলিছিলে, অহংকাৰ হৈছিলে, অহংকাৰ অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে এটা ৰায় দিছে যে চামগুৰিৰ ৰাইজ ভয়াতুৰ নহয় আৰু ভয়ত নাথাকে। তেওঁলোকে শান্তি বিচাৰে আৰু শান্তিৰ কাৰণে এটা ধৰ্মনিৰপেক্ষ শক্তিৰ প্ৰয়োজন। সেই কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীসকলক, কংগ্ৰেছে দিয়া প্ৰাৰ্থীসকলক তেওঁলোকে বিপুল ভোটত জয়যুক্ত কৰিছে। মই চামগুৰি সমষ্টিৰ সমূহ ৰাইজক, কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ লগতে সমূহ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সঁচা অৰ্থত সাহসেৰে ওলাই আহি তেওঁলোকে ধৰ্মনিৰপেক্ষ শক্তিৰ পক্ষত থাকি যি ৰায় দিছে তাৰ কাৰণে পুনৰবাৰ তেওঁলোকক